নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 2 সেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ উজনি অসমত বিজেপি আৰু অসম গণ পৰিষদত দল ত্যাগৰ ধুমুহা 300ৰো অধিক দলীয় কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছ দলত জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী উজনি অসমত তিনিটা দলৰ প্ৰতি মুখভংগ হৈ লৈছে এই সিদ্ধান্ত বাহিৰ কৰিলে বৃহৎ দলীয় ৰেলী আৰু কংগ্ৰেছ দলৰ শক্তি দেখিবলৈ পোৱা গৈছে 2026 চনত বিজেপিক উপৰাই দিয়াৰ সংকল্প লৈছে কংগ্ৰেছ দলে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ বিজেপি এৰাৰ কথা ঘোষণা কৰিছে কৰ্মীসকলে যোগদান কাৰ্যসূচীত উপস্থিত আছিল কংগ্ৰেছৰ নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাত অনুষ্ঠিত হৈছে এই বৃহৎ যোগদান কাৰ্যসূচী দিবলৈ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দি উচ্ছেদিতৰ কাষত এতিয়া জমিয়ত উলেমা ই হিন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দি উচ্ছেদিত মিয়াৰ কাষত মেহমুদ মাদানী আকৌ দিলে চৰকাৰক হকিয়নি জেল যাবলৈ সাজু কিন্তু ন্যায়ৰ বাবে যুঁজ কেতিয়াও পৰিত্যাগ নকৰে জমিয়ত উলেমা ই হিন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ প্ৰদান কৰি অসমত উপস্থিত হৈছে জমিয়ত উলেমা ই হিন্দৰ প্ৰতিনিধি দল আৰু আনপিনে অসমত জমিয়ত উলেমা ই হিন্দৰ এই দল প্ৰৱেশ কৰাৰ পিছতেই তীব্ৰ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে মাদানী অসমত উপস্থিত হোৱাৰ পাছতেই কঠোৰ গৃহ বিভাগ বিপদত পৰিব পাৰে জমিয়ত উলেমা ই হিন্দৰ নেতৃত্ব অসম আৰক্ষীৰ তীক্ষ্ণ নজৰত থাকিব মাদানীৰ সজাতি দল গোৱালপাৰালৈ যোৱা 7জনীয়া দলৰ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ নজৰত আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নি মাদানীৰ সজাতি দলটোত আছে 7জনকৈ বিষয়ববীয়া বিটিসি নিৰ্বাচন স্পৰ্শকাতৰ সময়ত অহাকলৈ সতৰ্কবাণী মুখ্যমন্ত্ৰী শৰ্মাৰ শান্তি সম্প্ৰীতি বিঘ্নিত হলেই ব্যৱস্থা লোৱাৰ হুংকাৰ আইন শৃংখলা বিঘ্নিত হোৱাৰো আশংকা জমিয়তৰ দলটোক লৈ দলটোত আছে অধ্যক্ষ মৌলানা মেহমুদ মাদানী সাধাৰণ সম্পাদক হাসিমউদ্দিন কাছিমি আৰু জমিয়ত উলেমা ই হিন্দক পুনৰবাৰ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত যদি কিবা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেন্তে তাৰ বাবে জবাবদিহি হ'ব জমিয়ত উলেমা ই হিন্দ আন এটা ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কংগ্ৰেছ দলে প্ৰতিবাদৰ নামত উদ্ভণ্ডলীৰ অভিযোগ উত্থাপন কৰা হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে ইতিমধ্যে এফআইআৰ দাখিল বিজেপিৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু কৰিছে কংগ্ৰেছে প্ৰতিবাদৰ নামত উদ্ভণ্ডলীৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে দেওবাৰে হোৱা প্ৰতিবাদক লৈ এই অভিযোগ কংগ্ৰেছৰ ৰাজীৱ ভৱনত থকা বেনাৰ ফলক লৈ এই গোচৰ তৰিছে কংগ্ৰেছে ৰাজীৱ ভৱনত থকা পোষ্টাৰ বেনাৰ ফালিছিল একাংশ বিজেপি কৰ্মী তাৰ পাছতেই ভঙাগড় থানাত গোচৰ ৰুজু কৰিছে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ বিজেপি কৰ্মীয়ে একাংশ কৰ্মীয়ে চূড়ান্ত অভদ্ৰামী কৰাৰ অভিযোগ কংগ্ৰেছৰ এফআইআৰত বিজেপিৰ 7গৰাকী নেতাৰ নাম উল্লেখ কৰিছে কংগ্ৰেছ দলে শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিলে কংগ্ৰেছ নেতৃত্বই আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছ দলে এফআইআৰ দাখিল কৰিছে আৰু শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীও উত্থাপন কৰিছে আৰু আনপিনে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত অঘটন সংঘটিত হৈছে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত জ্বলাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ প্ৰতিচ্ছবি প্ৰতিবাদত দাহ কৰিছিল ৰাহুল গান্ধীৰ প্ৰতিচ্ছবি কিন্তু ৰাহুল গান্ধীৰ প্ৰতিচ্ছবিৰ সমান্তৰালভাৱে জ্বলাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাতৃৰ প্ৰতিচ্ছবি ৰাজ্যজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু বিজেপিৰ প্ৰতিবাদৰ মাজতেই নলবাৰীৰ পৰা এই বিশেষ দৃশ্য ভাইৰেল হৈ পৰিছে বিজেপি নেতা কৰ্মীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ কিন্তু একাংশ কাণ্ডজ্ঞানহীন বিজেপি নেতাই খুদ জ্বলাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ প্ৰতিমূৰ্তি আৰু তাৰ পিছতেই সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আন এটা বিগ ব্ৰেকিং নিউজ হাইড্ৰোজেন বোমাৰ বাবে সাজু থাকক বিজেপি দেশবাসীয়ে জানিব কিদৰে হৈছিল ভোট চুৰি পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে মহা বিস্ফোৰণ ৰাহুল গান্ধীৰ এইবাৰ বিজেপিক হাইড্ৰোজেন বোমাৰ ভাবুকি দিছে ৰাহুল গান্ধীয়ে হাইড্ৰোজেন বোমাৰ বাবে সাজু থাকক ভাৰতীয় জনতা পাৰ্টি হুংকাৰ প্ৰদান কৰিছে ৰাহুলে ৰাইজৰ সন্মুখত ধৰা পৰিব ভাৰতীয় জনতা পাৰ্টিৰ ভোট চুৰিৰ প্ৰতিটো তথ্য সমগ্ৰ ভাৰতবাসীয়ে জানিব কিদৰে ভোট চুৰি কৰিছিল ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচন আয়োগে
ভোটার অধিকার যাত্ৰাৰ শেষৰ দিনাই ৰাহুল গান্ধীৰ এই মহাবিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে কৰ্ণাটকৰ এখন বিধানসভা আসনতেই আছে 1 লাখতকৈও অধিক ভুৱা ভোটাৰৰ জৰিয়তে নিৰ্বাচন জয়ী হৈ ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰবাৰ মহাবিস্ফোৰণ ৰাহুলৰ আপোনালোকৰ মাটি ৰেচন কাৰ্ড সকলো আদানীক দিব ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ বিজেপিক হাইড্ৰোজেন বোমাৰ ভাবুকি দিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতেই সমগ্ৰ ভাৰতবাসীয়ে জানিব কিদৰে ভোট চুৰি কৰিছিল ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচন আয়োগে মহাবিস্ফোৰণ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত উচ্ছেদিতৰ শিবিৰত হাহাকাৰ পৰিস্থিতি গোৱালপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা তাজিম খান নামৰ বৃদ্ধাৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে অত্যাধিক গৰম সহিব নোৱাৰি মৃত্যু হৈছে বৃদ্ধাজনৰ উচ্ছেদত ঘৰ হেৰুৱাই ত্ৰিপালৰ তলত দিন কটাইছিল বৃদ্ধজনে আল সালাম হাস্পাতালৰ কাষত শিবিৰ আছিল তাজিম খাৰ হাছিলা বিলৰ উচ্ছেদিতই আশ্ৰয় লৈ আছিল ত্ৰিপালৰ তলত উচ্ছেদিতই নিজৰ ঘৰ হেৰুৱাই মানসিকভাৱে অসুস্থ হৈ পৰিছিল অত্যাধিক গৰমত শীতক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে লোকজনৰ গোৱালপাৰাৰ উচ্ছেদিতৰ শিবিৰত ভয়ংকৰ ঘটনা সংঘটিত হয় আন এটা ব্ৰেকিং নিউজ 3000 বিঘা মাটি কেনেকৈ কোম্পানীক দিলে বিজেপিয়ে সিলিং আইন কলৈ গ'ল চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে উচ্চ ন্যায়ালয় ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ পুনৰ খৰ্গহস্ত গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট কঠোৰ হৈ পৰিছে 3000 বিঘা মাটি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাক লৈ উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন ষষ্ঠ অনুসূচী এলেকাৰ 3000 বিঘা মাটি কোম্পানীক কেনেকৈ দিলে বিজেপি চৰকাৰে ডিমা হাছাওৰ 3000 বিঘা মাটি সিমেন্ট কোম্পানীক বিক্ৰী কৰা হৈছে তাৰ পিছতে ন্যায়ালয় খৰ্গহস্ত প্ৰতি বিঘা মাটি 2 লাখ টকা দামত বিক্ৰী কৰা হৈছে চৰকাৰৰ দ্বাৰা উচ্চ ন্যায়ালয়ত এই তথ্য মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ ৰাজ্য চৰকাৰৰ এই ভূমিকাক লৈ উচ্চ ন্যায়ালয়ে পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে পুনৰ হলঠেকত চৰকাৰ কেনেকৈ কোম্পানীয়ে কিনিব পাৰে 3000 বিঘা মাটি প্ৰশ্ন কৰিছে ন্যায়ালয়ে সিলিং আইন কলৈ গ'ল বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা প্ৰশ্ন উত্থাপন কৰা হৈছে বুধবাৰে সবিশেষ শপতনামা দাখিলৰ নিৰ্দেশ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থলুৱাৰ কথা কৈ থাকে কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় কৰা নাই মুকলি প্ৰত্যাহ্বান ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীয়ে সভা সমিতিয়ে কেৱল থলুৱা বুলি কথা কৈ থাকে কিন্তু থলুৱাৰ বাবে কি কৰিছে মুখ্যমন্ত্ৰীয়ে থলুৱাৰ কথা কৈ থকা মুখ্যমন্ত্ৰীয়ে আজিও 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে মুখ্যমন্ত্ৰী যদি জনজাতিৰ পক্ষত আছে তেন্তে 6 জনগোষ্ঠীক কিয় কৰা নাই জনজাতিকৰণ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ কেইবাটাও প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ থলুৱাৰ পক্ষত থকা মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আজিৰ দিনটোৰ পৰা উজনি অসমত হিমন্ত বিশ্ব শৰ্মাৰ উলটাক্ষৰ আৰম্ভ হ'ব বুলি ঘোষণা ৰকিবুলৰ হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাবলৈ এইবাৰ বিজেপিও আমাক ভোট দিব উজনি অসমত কংগ্ৰেছৰ ৰণদংকাৰ সূচনাৰে সাংসদ ৰকিবুল হুছেইনে কৰিলে এই ডাঙৰ ঘোষণা ৰাজনৈতিকভাৱে জনজাতিৰ লোকসকলক কি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে ৰকিবুলে আমাৰ সভাত ভবাতকৈও অধিক বেছি মানুহ হৈছে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ লাখোৱালত কংগ্ৰেছৰ বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব ধুবুৰীৰ সাংসদজন 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ 51% লোক জনজাতি হৈ যাব 51% লোক জনজাতি হলে এজন জনজাতিৰ লোক মুখ্যমন্ত্ৰী হ'ব অসমৰ জনজাতিৰ লোক এজনক মুখ্যমন্ত্ৰী হোৱাটো হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও নিবিচাৰে বুলি মন্তব্য ৰকিবুলৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ এনেই নাটক কৰি থাকে থলুৱা মানুহক লৈ এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আন এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও জিলাত ভয়ংকৰ পৰিস্থিতি নগাঁও জিলাৰ ৰাজীৱ ভৱনৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ নেতাকৰ্মীৰ মাজত হতাহতিৰ ঘটনা নগাঁৱত সমুখ সমৰত কংগ্ৰেছ আৰু বিজেপি প্ৰধানমন্ত্ৰীৰ মাতৃক অপমান কৰাক লৈ কংগ্ৰেছ কাৰ্যালয় ঘেৰাও কৰি বিজেপিৰ প্ৰতিবাদ একে সময়তে বিজেপি বিৰোধী শ্লোগানেৰে কংগ্ৰেছে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ দুই পক্ষই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী নগাঁও জিলাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সামগ্ৰিক পৰিস্থিতি নগাঁৱত উত্তপ্ত পৰিস্থিতি
পৰৱৰ্তী খবৰ অপৰাধীৰ পক্ষত নেকি বিজেপি মাটিৰ দালাল ভূ মাফিয়াক টিকট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে অপৰাধীৰ পক্ষত বিজেপি দল বুলি বিৰোধীয়ে উত্থাপন কৰিছে গুৰুতৰ দাবী বিৰোধীয়ে উত্থাপন কৰা দাবী সত্য প্ৰমাণিত হ'ল নেকি পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এক ঘটনা বিটিআৰ নিৰ্বাচনত দাগী অপৰাধীক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰক্ষীয়ে গুলিওৱা দাগী অপৰাধীলৈও প্ৰাৰ্থিত্বৰ টিকট বিজেপিৰ ককলাবাৰী পৰিষদীয় সমষ্টিত ৰমেন মদাসীক টিকট প্ৰদান কৰিছে বিজেপিয়ে কুখ্যাত ভূমাফিয়া হিচাপে পৰিচিত ৰমেন আৰু তাৰ পিছতো টিকট প্ৰদান কৰা হৈছে মাটিৰ দালালি কৰি গ্ৰেপ্তাৰো হৈছিল বিজেপিৰ প্ৰাৰ্থী ৰমেন গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীয়ে গুলিয়াইছিল ৰমেনক আৰু সেই ৰমেনকে এতিয়া টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু তাৰ পিছতেই বিৰোধীয়ে এতিয়া কৈছে মাটিৰ দালাল ভূমাফিয়াক টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে এটা ব্ৰেকিং নিউজ পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ অসমত কিবা এটা কৰিবলৈ হ'লে মামি টেক্স দিব লাগে বুলি মহাবিস্ফোৰণ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাটি কিনিবলৈ ফ্লাইঅভাৰ হোটেল ৰিজৰ্ট সকলোতেই দিব লাগে টেক্স অসমত যিকোনো উদ্যোগ ব্যৱসায় কৰিবলৈও দিব লাগে মামি টেক্স গৌৰৱ গগৈৰ এই মহাবিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ বিজেপি কৰ্মীয়ে চূড়ান্ত অভদ্ৰামী অসভ্যালি কৰিছে বিজেপি দলৰ সংস্কাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সংস্কাৰ নাই যদি সঁচাকৈয়ে সংস্কাৰী দল বিজেপি তেন্তে বিজেপি নেতা কৰ্মীয়ে এনে ধৰণৰ উদ্ভণ্ডালি নকৰিলেহেঁতেন বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সময়ত চাকৰি লাভ কৰা মহিলাক অপমান কৰিছিল বুলি মহা অভিযোগ উত্থাপন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশোক সিংঘালেও নাজানে সংস্কাৰ সেইহে অশোক সিংঘালে কংগ্ৰেছ দলক জন্তুৰ সৈতে তুলনা কৰিছে বিজেপি দলৰ নেতাসকল আজি হতাশ হৈছে যাৰ বাবে এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে বিজেপি কৰ্মীৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচীক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে সৰব ৰাজ্যৰ কংগ্ৰেছ দল আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিজেপি কাৰ্যালয়তেই উত্তপ্ত পৰিস্থিতি বিজেপি নেতৃত্বৰ বিৰুদ্ধে খুব দেখিবলৈ পোৱা গৈছে খুদ বিজেপিৰ কৰ্মীসকলৰ এইবাৰ বিজেপি কৰ্মী ভাৰ্চেছ কংগ্ৰেছ কৰ্মী নহয় এইবাৰ বিজেপি কৰ্মী ভাৰ্চেছ বিজেপি কৰ্মী বিজেপিৰ মাজতেই তীব্ৰ হতাশতি আৰু কাজিয়া বিটিসি প্ৰাৰ্থী ঘোষণাৰ পিছতেই প্ৰচণ্ড খুব একাংশ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীৰ মাজত তীব্ৰ হতাশতিৰ ঘটনাও সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কেইটামান সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত অসন্তুষ্ট হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কৰ্মী সভাপতি দিলীপ শইকীয়াৰ সন্মুখতেই অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ কৰ্মীসকলে আৰু এইবাৰ বিজেপিৰ অফিচতেই দেখিবলৈ পোৱা গৈছে বিজেপিৰ মাজতেই তীব্ৰ কাজিয়া এটা ব্ৰেকিং নিউজ বিটিসিত প্ৰাক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে মনোনয়ন দাখিলৰ পিছতেই হিংসাত্মক ঘটনা গৰম হৈ উঠিছে বিটিসি নিৰ্বাচনৰ নিৰ্বাচনী বতাহ আজি জিলাই মনোনয়ন পত্ৰ দাখিল কৰিলে বহু ৰথী মহাৰথীয়ে তাৰ মাজতেই হিংসাত্মক ঘটনা পোহৰলৈ আহিছে ইয়াৰ মাজতেই বাক্সাত দেখা গৈছে প্ৰাক নিৰ্বাচনী হিংসা আৰু প্ৰাক নিৰ্বাচনী হিংসা আৰম্ভ হৈ গৈছে বিটিসিত মনোনয়ন পত্ৰ দাখিলৰ সময়তে ৰক্তাক্ত হ'ল বাক্সাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতেই মাৰপিট বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতেই অবৰু সুৰক্ষা সমিতিৰ সম্পাদক জুন দাসক আক্ৰমণ দুৰ্বৃত্তৰ জিএছপি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে মনোনয়ন দাখিল কৰাৰ বাবে আহিছিল জুন দাস মনোনয়ন পত্ৰ দাখিল কৰি আয়ুক্ত কাৰ্যালয়ৰ পৰা বাহিৰলৈ অহাৰ সময়তে আক্ৰমণ কৰা হয় জিএছপিৰ নেতাজনক আৰু ইতিমধ্যেই বিটিসি নিৰ্বাচনক লৈ গৰম হৈ পৰিছে বিটিসিৰ নিৰ্বাচনী বতাহ আৰম্ভ হৈ গৈছে হিংসাত্মক ঘটনা পৰৱৰ্তী খবৰ এৰোচিটিৰ বাবে বাতিল হ'ল জিএমডিএৰ সকলো পাৰমিশন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিতৰ্ক চলি আছিল আৰু বিতৰ্ক চলি থকাৰ মাজতেই এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আজাৰা ৰাজচক্ৰত ভূমি অধিগ্ৰহণৰ দ্বিতীয়টো পদক্ষেপ দেখিবলৈ পোৱা গৈছে জিএমডিএ বাতিল কৰিলে সকলো অনুমোদন সকলো পাৰমিশন বাতিল হ'ল প্লেনিং লেণ্ড সেল বিল্ডিং পাৰমিটকে ধৰি সকলো অনুমোদন 26 আগষ্ট জাননী জাৰি কৰি জিএমডিএ কৰ্তৃপক্ষই লৈছে এই সিদ্ধান্ত জিএমডিৰ সিইও আম্বুমুথন এমপিৰ স্বাক্ষৰিত জাননীত প্ৰকাশ কৰা হৈছে এই কথা আজাৰাকে ধৰি 3খন গাঁও সামৰি আদানীৰ এৰোচিটি স্থাপনৰ সিদ্ধান্ত
পৰৱৰ্তী খবৰ ডি ভোটাৰসকল প্ৰত্যেকগৰাকীয়ে ভাৰতীয় নাগৰিক ডি ভোটাৰক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইবাৰ ডি ভোটাৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যিসকল ডি ভোটাৰ থকা লোক আছে তেওঁলোক প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিক বুলি মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ যিসকল অখণ্ড ভাৰতবৰ্ষৰ ভাৰতীয় মানুহ সেই সকলোকে লৈ আজি বিভিন্ন দলে ৰাজনীতি কৰি ৰাখিছে কেৱল মাত্ৰ ৰাজনৈতিক কৰি ৰাখিছে নেতাসকলে ডি ভোটাৰৰ নামত বিশেষকৈ হিন্দু ধৰ্মৰ লোকক আজিলৈকে কোনো ধৰণৰ নিশ্চিতভাৱে হাৰাশাস্তি দিয়া নাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আৰু ডি ভোটাৰক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিটিসি নিৰ্বাচনৰ বাবে এইবাৰ তৎপৰ হৈ পৰিছে AIUDF বিটিসি নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু AIUDF ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ তালিকা 8টাকৈ সমষ্টিত প্ৰাৰ্থী ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলৰ পৰ্বতজোৰাত দিলীপ গয়াৰী গুমাত খলিলুৰ ৰহমানক প্ৰাৰ্থিত্ব দিছে ইউডিএফে কচুৱাগাঁৱত কিৰণ কুমাৰ ব্ৰহ্ম ফকিৰগ্ৰামত আনোৱাৰ হুছেইন দতমাত প্ৰাণেন্দ্ৰ মুছাখাৰী থুৰিবাৰীত আব্দুছ সালামক প্ৰাৰ্থিত্ব দিছে মথনগুৰিত কুৰপন আলী মদৈবাৰীত ৱাছিম আকৰাম সিদ্দিকী বিটিসি নিৰ্বাচনৰ বাবে AIUDFৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতক ভাল পোৱা মুছলমান আমাৰ লগত বৰাকত থাকি বাংলাদেশী ৰেডিঅ' শুনিলে নক'ব ভাৰতত থাকি বাংলাদেশক ভাল পালে নক'ব মুছলমানে ভাৰতক ভাল পোৱা মুছলমান সদায় আমাৰ লগত ভাৰতক নিজৰ বুলি ভবা মুছলমান আমাৰ লগত আছে তেওঁলোক প্ৰকৃত ভাৰতীয় ভাৰতত থাকিলে ভাৰতৰ সংস্কৃতি ভাল পাব লাগিব মুছলমানে ভাৰতৰ সংস্কৃতি ভাৰতৰ আইন মানিব লাগিব ভাৰতীয় মুছলমানে বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নক'ব মুছলমানে ভাৰতত থাকিলে ভাৰতৰ ৰেডিঅ' শুনিব লাগিব মুছলমান লোকে ভাৰতীয় মুছলমানলৈ স্পষ্ট বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতত থাকি বাংলাদেশক ভাল পালে নক'ব মুছলমানে এইদৰে মুছলমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা জৰুৰী খবৰ ধপাত গুটখাজাতীয় সামগ্ৰীক লৈ আহি গ'ল কঠোৰ নিষেধাজ্ঞা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ কঠোৰ নিৰ্দেশনা কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব নিচাজাতীয় সামগ্ৰী ধপাত গুটখাজাতীয় সামগ্ৰীক লৈ কঠোৰ প্ৰশাসন নিচাজাতীয় সামগ্ৰীক লৈ কঠোৰ নগাঁও প্ৰশাসন নিয়ম ভংগ কৰিলেই বিপদ অনিবাৰ্য 10 বছৰ পৰ্যন্ত জেল যাব লাগিব দোষীয়ে কঠোৰ হৈ পৰিছে দেৱাশিষ শৰ্মা ৰাজহুৱা স্থানত ধূমপান কৰিলেই বিপদ তাৎক্ষণিকভাৱে ভৰিব লাগিব 200 টকাৰ জৰিমনা মুকলিকৈ সিগাৰেট খোৱা লোকৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে প্ৰশাসন গুটখা খাই পিক পেলালে ভৰিব লাগিব 500 টকাৰ জৰিমনা চৰকাৰী কাৰ্যালয়ত নো টবাকো জোন ঘোষণা কৰিছে জিলা আয়ুক্তই প্ৰতিটো কাৰ্যালয়ত ফলক অৰাটো বাধ্যতামূলক বিদ্যালয় মহাবিদ্যালয়তো আৰিব লাগিব এই ফলক শিক্ষা প্ৰতিষ্ঠানৰ 100 মিটাৰৰ ভিতৰত নিষিদ্ধ কৰা হৈছে ধপাত বিক্ৰী আৰু ব্যৱহাৰ কৰিলে বিকাশ হ'ব কঠোৰ শাস্তি নিয়ম উলংঘা কৰিলেই জেল পৰ্যন্ত হ'ব পাৰে দোষীৰ 10,000ৰো অধিক জৰিমনা বিহিব নগাঁও জিলা প্ৰশাসনে আৰু কঠোৰ হৈ পৰিছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজিৰে পৰা প্ৰযোজ্য হ'ব এই বিশেষ নিৰ্দেশনা নগাঁও প্ৰশাসনে জাৰি কৰিলে দুখনকৈ জাননী এটা হুকাবহ খবৰ নামনিত ভয়ংকৰ ঘটনা নামনিত বতৰে লৈছে ভয়ংকৰ ৰূপ বজ্ৰপৰি থিতাতে নিহত এজন নামনি অসমত এই ভয়ংকৰ ঘটনা গুৰুতৰভাৱে আহত হৈছে আন 3জনকৈ লোক নিহত ব্যক্তিজন 47 বছৰীয়া মংগল ৰায় বুলি জানিব পৰা গৈছে নিজৰ বাসগৃহতেই মৃত্যুবৰণ কৰে লোকজনে আহত আটাইকে বকু প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বকুৰ গোখালকোনাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা আহত ব্যক্তিকেইজন আছিল শ্ৰমিক আৰু নামনি অসমত এই ভয়ংকৰ ঘটনা সীমান্তৱৰ্তী অঞ্চলত হোৱা ঘটনাক লৈ হুকৰ চাহ পুৱাৰে পৰা নামনি অসমৰ বিভিন্ন অঞ্চলত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছিল অন্য এটা খবৰ পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক গৰজি উঠিল কঠোৰ হৈ পৰিছে আৰক্ষী এবাৰ চোৰাং চিকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা অসম আৰক্ষীৰ সৈতে যুটীয়া অভিযানত নামিল দিল্লীৰ পৰা অহা এটা বিশেষ আৰক্ষীৰ দল ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ ভয়ংকৰ তথ্য অসম আৰক্ষীৰ সৈতে দিল্লীৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ
বুৰে চলাইছিল অভিযান। দুই ৰাজ্যই চলোৱা যুটীয়া অভিযানত ভয়ংকৰ তথ্য পোহৰলৈ আহে। আৰক্ষীৰ জালত বন্যপ্ৰাণীৰ অংগৰ বেহা চলোৱা এটা সন্দেহযুক্ত সৰবৰাহকাৰী। চাবুৱা আৰক্ষীয়ে যুটীয়া অভিযানত চলাই আটক কৰে সৰবৰাহকাৰীটোক। ইণ্টাৰনেশ্যনেল ব্ৰেকিং নিউজ। আমেৰিকাৰ ভয় নে ভাবুকি? ভাৰতৰ সৈতে ব্যৱসায় বন্ধ কৰিবনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে? মোদী পুটিনৰ বৈঠকৰ পাছতেই ট্ৰাম্পৰ নতুন টুইট। পুটিনৰ সৈতে হাত মিলোৱাৰ পাছত শংকিত নেকি ডনাল্ড ট্ৰাম্প? অতিৰিক্ত শুল্ক আৰোপ কৰাক লৈ স্থিতি স্পষ্ট কৰিছে ট্ৰাম্পে। ভাৰতৰ সৈতে ব্যৱসায় বন্ধ কৰাৰ ইংগিত ডনাল্ড ট্ৰাম্পৰ। বিশ্বৰ ভিতৰত সৰ্বাধিক শুল্ক আৰোপ কৰে ভাৰতে। সেয়েহে আমেৰিকাই ভাৰতৰে কৰে কম ব্যৱসায়। সৰ্বাধিক শুল্ক আৰোপৰ অভিযোগ তুলি দাবী ডনাল্ড ট্ৰাম্পৰ। ভাৰতত ব্যৱসায় কৰাৰ অসুবিধা হয় আমেৰিকাৰ কোম্পানীৰ। আমেৰিকাৰ পৰা অতি কম সংখ্যক সামগ্ৰীহে ক্ৰয় কৰে ভাৰতে। বিপৰীতে ভাৰততহে আমেৰিকাত অধিক সামগ্ৰী ক্ৰয় কৰে। এতিয়া ভাৰতে শুল্ক হ্ৰাসৰ দিয়া প্ৰস্তাৱ মানি ল'লে। ভাৰতে বহু বছৰ পূৰ্বে কৰিব লাগিছিল এই কাম। মোদী পুটিনৰ বৈঠকৰ পাছতেই মন্তব্য ডনাল্ড ট্ৰাম্পৰ। এটা উদ্বেগজনক খবৰ। বাংলাদেশীৰ জামাত ই ইছলামীৰ সৈতে সম্পৰ্ক। জেললৈ প্ৰেৰণ কৰা হৈছে শিক্ষকক। বাংলাদেশৰ জামাত ই ইছলামীৰ সৈতে সম্পৰ্ক অসমৰ শিক্ষকৰ। জেললৈ প্ৰেৰণ শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰক। দীৰ্ঘদিন ধৰি জামাত ই ইছলামীৰ সৈতে চলাই ৰাখিছিল সম্পৰ্ক। কোকৰাঝাৰৰ কাজিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শিক্ষক হজৰত আলীক। লক্ষীমাৰী ME স্কুলৰ সহশিক্ষক হজৰত আলী। পূৰ্বতে একে অভিযোগত একেখন বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম চৰকাৰক যোৱা 26 আগষ্টত গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। জেহাদী সংগঠনৰ সৈতে ঘনিষ্ঠ আছিল শিক্ষকজনৰ। আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ ভূমিকম্পৰ পিছত আফগানিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি। অবৰ্ণনীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে আফগানিস্তানত। ভয়াৱহ ভূমিকম্পৰ পিছতে আফগানিস্তানত অবৰ্ণনীয় পৰিস্থিতি। যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান আফগানিস্তানত। এই পৰ্যন্ত ভয়ংকৰ ভূমিকম্পত 8ৰো অধিক লোক নিহত হোৱাৰ খবৰ। ধ্বংসস্তূপৰ পৰা ওলাইছে ইটোৰ পিছত সিটো মৃতদেহ। 2500ৰো অধিক লোক আহত এই বিধ্বংসী ভূমিকম্পত। নিশ্চিন্ন হৈ গৈছে বহুকেইখন গাঁও। বৃহৎ বৃহৎ অট্টালিকা ধ্বংসস্তূপত পৰিণত। ইটোৰ পিছত সিটোকৈ আঁকিছে আফটাৰশ্বক আফগানিস্তানত। এতিয়াও ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো দুখ প্ৰকাশ আফগানিস্তানৰ ভূমিকম্পৰ ঘটনাক লৈ। দেশখনক সম্পূৰ্ণৰূপে সহায়ৰ আশ্বাস ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশখনত সকলো মানৱীয় সহায় আৰু সাহায্য আগবঢ়াব বুলিও টুইটযোগে ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ। জেল যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বিতৰ্কিত কৰিশ্মা নাথৰ। ইখনৰ পিছত সিখন FIR। বিপদ অনিবাৰ্য বিতৰ্কিত কৰিশ্মা নাথৰ। ৰাজ্যৰ জিলাই জিলাই কৰিশ্মা নাথৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ। বীৰ লাচিত সেনাই 25খন জিলাত দাখিল কৰিছে এজাহাৰ। উজনি নামনিৰ পাছত এইবাৰ গুৱাহাটীত নিষিদ্ধ কৰা হৈছে কৰিশ্মা নাথক। গুৱাহাটীৰ ক'তো পৰিৱেশন কৰিব নোৱাৰিব অনুষ্ঠান। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক লৈ বিতৰ্কত সোমাই পৰিছিল কৰিশ্মা নাথ। বীৰ লাচিত সেনাই উজান বজাৰত এইবাৰ দাখিল কৰিছে এজাহাৰ কৰিশ্মা নাথৰ বিৰুদ্ধে। প্ৰতিখন জিলাতেই কৰিশ্মাৰ অনুষ্ঠানত বাধা দিছে জাতীয় দল সংগঠনে। কৰিশ্মাক ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়নি প্ৰদান। উজান বজাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই সকিয়নি প্ৰদান কৰা হৈছে। বিতৰ্কিত কৰিশ্মা নাথৰ বিপদ এতিয়া অনিবাৰ্য। ৰাজ্যৰ প্ৰতিখন থানাত এতিয়া এজাহাৰ দাখিল কৰা হৈছে কৰিশ্মা নাথৰ বিৰুদ্ধে।